খং কিদৰে নিয়ন্ত্ৰণ কৰিব? খঙৰ ভাল আৰু বেয়া প্ৰভাৱ দুয়োটাই আছে। ই কাম কৰিবৰ বাবে বা ভুল বা বেয়াৰ বিৰুদ্ধে মাত মাতিবলৈ উৎসাহ দিয়ে আৰু অন্যহাতে ই আপোনাক আৰু আপোনাৰ কাষৰ মানুহৰ জীৱনত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। আমাৰ খং অনুভৱ তেতিয়া হয় যেতিয়া আমি ভবামতে যিকোনো কাম নহয় আৰু কেতিয়াবা আমি কি কথাৰ বাবে খং কৰোঁ নিজেও বুজিব নোৱাৰোঁ। অন্য কাৰোবাৰ ওপৰত উঠি থকা খঙৰ বাবে অন্য এজনক বেয়াকৈ কওঁ আৰু তাৰ পাছত নিজকে দোষী অনুভৱ কৰোঁ। আচলতে আমি খং নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। তাৰ অৰ্থ এইটো যে আমাৰ অচেতন মনত এনে কিছুমান তথ্য থাকে যাৰ বাবে মই ভাব বা ইগ' সচেতন মনলৈ আহিব নোৱাৰে। সহজকৈ ক'বলৈ গ'লে আমি নিজে কি কৰি আছোঁ অজ্ঞাত। যেতিয়া আমি আপোন কাৰোবাৰ পৰা কোনো নভবা ধৰণৰ এক ব্যৱহাৰ পাওঁ তেতিয়া আমাৰ মনত এক ভয় তথা দুখৰ সৃষ্টি হয় আৰু আমি ভাবিবলৈ বাধ্য হওঁ যে আমি তেওঁক চিনি পোৱাত ক'ত ভুল কৰিলোঁ। তেনে সময়ত আমি সেই দুখৰ পৰা কেনেকৈ আঁতৰ হ'ব পাৰি চিন্তা কৰোঁ আৰু তাৰ পৰা শিক্ষা লৈ আঁতৰি আহিব নোৱাৰিলে আমাৰ সমস্যাৰ সৃষ্টি হয়। এনে বহু লোক আছে যি মনৰ মাজত কোনো লোকৰ প্ৰতি ক্ষোভ ৰাখে যি তেওঁলোকৰ জীৱনত যিকোনো দুখ বা প্ৰভাৱ পেলাইছে। প্ৰকৃতাৰ্থত এই খঙৰ অন্তৰালত অন্য কিছুমান আৱেগ লুকাই থাকে, যেনে ভয় আৰু দুখ। ভয় আমাৰ ভৱিষ্যতৰ চিন্তাৰ প্ৰতি আৰু দুখ অতীতৰ যিকোনো লোকচান আৰু নিৰাশাৰ প্ৰতি। আৰু যেতিয়াই আমি এই ভয় বা দুখক সচেতন মনলৈ আনিব নোৱাৰোঁ, সেইসমূহ গ্ৰহণ তথা মানি ল'ব নোৱাৰোঁ, তেতিয়া খঙৰ জৰিয়তে সেইসমূহ প্ৰকাশ কৰিবলৈ লওঁ। দুখ আৰু ভয়ৰ পৰা পলাবলৈ চেষ্টা কৰাতকৈ তাৰ সৈতে মুখামুখি হ'বলৈ চেষ্টা কৰা উচিত। যেতিয়া আমাৰ খং উঠে সেই সময়ত আমাৰ চিন্তা কৰা শক্তি কমি যায়। খঙৰ পৰিণাম কি হ'ব আমি সেইটোও ভাবিব নোৱাৰোঁ আৰু যিকোনো ভয়ানক কাম আমাৰ বাবে সহজো হৈ যাব পাৰে। খং নুঠাজনো ভাল নহয় আৰু যাৰ খং বেছি তেওঁ ভাল নহয়। যি কয় তেওঁৰ একেবাৰে খং নুঠে তেওঁৰ ভয় বা দুখৰ সৈতে কেতিয়াও মুখামুখি হ'বলৈ চেষ্টা কৰাই নাই। আৰু যাৰ সকলো সময়তে খং উঠে তেওঁ সঠিকভাৱে চিন্তাও কৰিব নোখোজে। খং এনে সময়ত কৰা উচিত যিটো সময়ত আমি নিজেই সচেতনভাৱে তাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াৰ বাবে আমি নিজেই নিজৰ দুখ বা ভয়ক চিনাক্ত কৰি বুজিবলৈ চেষ্টা কৰিব লাগিব। কেনেকৈ? যেতিয়া আমাৰ খং উঠে কিয় আৰু কোনবোৰ কথাত উঠিছে বিচাৰ কৰা উচিত। অন্য এজন মানুহৰ কথাত যেতিয়া খং উঠে তেওঁৰ কোনবোৰ কথাৰ বাবে খং উঠিছে সেইসমূহ আমাৰ মাজত আছে নেকি বিচাৰ কৰা উচিত। দ্বিতীয়তে নিজকে নিজে প্ৰশ্ন সোধা, আমাৰ খং কিয় উঠে, খং উঠা কথা বা বস্তুবোৰৰ ভিতৰত সাধাৰণ কাৰণবোৰ কি কি। এনে কৰিলে কিছুমান প্ৰশ্নৰ উত্তৰ নিজে নিজে পোৱা যায়। তৃতীয়তে আমি বহুতেই ভাবোঁ যে আমি বেয়া কাম কৰিব নোৱাৰোঁ, যাৰ বাবে আমি আমাৰ নিজৰ মাজৰ কিছুমান বৈশিষ্ট্যক অৱজ্ঞা কৰোঁ। কিন্তু সমাজৰ অন্য মানুহে সেইবোৰ দেখা পায় আৰু তেতিয়া আমি ভবাৰ দৰে নহ'লে আমাৰ খং উঠে। সেয়ে নিজৰ ভাল গুণসমূহ চিনাক্ত কৰি তাৰ বিপৰীতে বেয়াসমূহক নিজক বিচাৰি চাব লাগে। যেতিয়া আমি নিজক সম্পূৰ্ণৰূপে জানিব পাৰিম তেতিয়া অন্য লোকে কোৱা যিকোনো কথাই আমাৰ খং উঠালেও ই আমাৰ নিয়ন্ত্ৰণত থাকিব।